এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে হ'ল যে পাকিস্তানত মই গৈছিলোঁ নে নাই সেইটোকে অকাই পকাই কিয় থাকে পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয় মানুহবিলাকতো বুৰ্বক নহয় যোনে টিভি চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই 15 দিন পাকিস্তানত থাকি অহাটো হয় নে নহয় ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই 15 দিনতে নামাজ পঢ়ি আহিলে নেকি আপোনাৰ পত্নীয়ে পাকিস্তানৰ এনজিঅ'ৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি মই কাম কৰিছোঁ ভাৰতত মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা তাৰ বাদে আৰু কি লাগে লাষ্টত মই ইমান দিন আৰু এটা কথা নোকোৱাকৈ ৰাখিছিলোঁ যে আপোনাৰ পত্নীৰ নাগৰিকত্ব কি আছে কি নাই বাদ দিয়ক আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি এই কথাটো আপুনি ৰাইজক ধৰ্ম কি মই পিছত সুধিম মোৰ সন্দেহ আছে আৰু দুদিন পিছত মই কমো যে দুইগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয় আৰু এটো মই মুখ্যমন্ত্ৰী হিচাপে কৈ আছো প্ৰথমেতো পৰিবাৰ ভাৰতীয় নহয় বুলি কলো এতিয়া তেওঁ ল'ৰা আৰু ছোৱালীও মই ভাৰতীয় নাগৰিক নহয় বুলি কৈছো যদি তৰুণ গগৈ নাতিনিয়েক ভাৰতীয় নহয় অসমীয়া নহয় তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে মই এই অভিযোগটো আজি কৰিছো অলপমান মোকো সময় লাগিব প্ৰমাণ আনিবৰ কাৰণে কিন্তু মই কৈছো ৰিক্স লৈ কৈছো কিন্তু প্ৰমাণ সেপ্টেম্বৰৰ ভিতৰত আহিব আৰু 10 সেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰো মই আজি অসমৰ মুখ্যমন্ত্ৰী যদি পাকিস্তানে মোক দৰমহা দি থাকে মই পাকিস্তানৰ এজেণ্ট হলো নে নাই তাতকৈ আৰু কিবা প্ৰমাণ লাগে নেকি নিলজ্জ মানুহে ইয়াতকৈ বেছি প্ৰমাণ খুজিব না মই পদত্যাগ কৰিম নকৰিম পিছত হ'ব কিন্তু অসমৰ মানুহেতো মোক পদত্যাগ কৰিব দিবও লাগিব অসমৰ মানুহৰ এইটো মুড নাই বৰ্তমান গতিকে এইটো কথা বাদ দিয়ক কিন্তু তিনটা মই প্ৰশ্ন সুধিছো 15 দিন পাকিস্তানত থাকি আহিছে নে নাই নামাজ পঢ়িব ক'ত শিকিলে আপোনাৰ ল'ৰা ছোৱালী পত্নী ধৰ্ম কি ল'ৰা ছোৱালী নাগৰিকত্ব কি আৰু আপোনাৰ পত্নীয়ে ভাৰতত কাম কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল নে নাই ইয়াতকৈ আৰু কি লাগে ইয়াতকৈতো ডাঙৰ প্ৰমাণ বিন লাডেনকো দিব নোৱাৰে আপুনি ইয়াতকৈতো আৰু প্ৰমাণ কাকো একো নালাগে ইয়াৰ পিছত নিজে নিজে হাত তুলিব লাগে আৰু বহুত আছে যোনেই পাকিস্তানৰ সমৰ্থনত মন্তব্য দিয়ে হি লাগিলে হিন্দুৱে হওক লাগিলে মুছলমানে হওক মই কাকো এৰাত নাই আৰু পাকিস্তানৰ লগতে বাংলাদেশৰ সপক্ষেও মন্তব্য দিলে এৰাত নাই আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশ্যনেল সিকিউৰিটি এক্টটো লগাব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ